টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ওএসটিৰ সভা অথন্তৰ হৈছে হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে মহিলাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ওএসটিৰ সমৰ্থকৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে হঠাৎ হোৱাদোৱা লাগিছে চাৰিওপিনে কেৱল বিশৃংখল পৰিবেশৰ সৃষ্টি হৈছে আৰু হঠাতে হাহাকাৰ পৰিবেশৰ সৃষ্টি হোৱাৰ ফলত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ সৃষ্টি কৰিছো জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ ওএসটিৰ সভাত অথন্তৰ হৈছে মহিলাবাৰীত ওএসটিৰ নিৰ্বাচনী সভাত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে এআইডিএফৰ প্ৰচাৰ সভাত অনাকাংক্ষিত পৰিবেশ হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সভাৰ মাজতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি সমৰ্থকৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে ভাষণৰ পূৰ্বে বিকল হ'ল সভাৰ সাউণ্ড সিস্টেম ওএসটি উপস্থিত হোৱাৰ লগে লগে যান্ত্ৰিক বিজুতি হয় যাৰ পিছতে সমৰ্থকৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় হঠাৎ মাইক বন্ধ হোৱাত সমৰ্থকৰ মাজত হোৱাদোৱা লাগে চাৰিওপিনে কেৱল বিশৃংখলময় পৰিবেশৰ সৃষ্টি হয় উত্তেজিত সমৰ্থকৰ মাজত তীব্ৰ হুলস্থুলীয়া পৰিবেশ এটা গুৰুত্বপূৰ্ণ খবৰ দীৰ্ঘ সময় ধৰি সভাত চলি থাকিল বিশৃংখলতা উত্তপ্ত হৈ থাকিল পৰিস্থিতি বহু পৰিশ্ৰমৰ পাছত কাৰ্যক্ষম হ'ল সাউণ্ড সিস্টেম কিন্তু পৰিস্থিতি উত্তপ্ত হৈ পৰিল প্ৰচাৰ সভাত মাইক বিকল হোৱা কাৰ্যক লৈ তীব্ৰ চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে আৰু সমৰ্থকৰ মাজত হোৱাদোৱা পৰিৱেশ দৃশ্যাংশ দেখুৱাই আছো এনেকৈ ওএসটিৰ সভাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় চকী দাঙি প্ৰতিবাদ সাব্যস্ত কৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে মঞ্চৰ পৰা ৰাইজক শান্ত হ'বলৈ বাধ্য কৰায় শান্ত হ'বলৈ পৰামৰ্শ দিয়ে নেতাই আৰু এনেকৈ ওএসটিৰ সভাত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি ভাষণ দিয়াৰ সময়তে মাইক বিকল হয় জনতা ৰুদ্ৰ মূৰ্তি ধাৰণ কৰে পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰে বিকল হৈ পৰিছিল সাউণ্ড সিস্টেম ওএসটি মঞ্চত উঠাৰ পিছতে বিকল হৈ পৰিছিল সাউণ্ড সিস্টেম আৰু তাকে লৈ জনতাৰ মাজত ক্ষোভ পৰিস্থিতি উত্তপ্ত কৰি তোলে এটা গুৰুত্বপূৰ্ণ খবৰ চকী দাঙিবলৈ উদ্যত হয় জনতা বৰ্তমান সময়ত এআইডিএফৰ প্ৰচাৰ সভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে ওএসটিয়ে ভাষণ দি থকাৰ সময়তেই অনাকাংক্ষিত ঘটনা হয় মঞ্চৰ পৰা মাইক বিকল হোৱাৰ পিছতেই হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় প্ৰতিবাদ সাব্যস্ত কৰে একাংশ জনতাই এয়া দৃশ্যাংশ দেখুৱাই আছো কেইবাটাও দৃশ্যাংশ আছে চকী দাঙি উদ্যত হৈ পৰিছে জনতা আমি চকী দাঙৰ দৃশ্যাংশও আছে যদি সম্ভৱ হয় দেখুৱাৰ চেষ্টা কৰিম এনেকৈ প্ৰতিবাদ সাব্যস্ত হয় জনতাই ৰুদ্ৰ মূৰ্তি ধাৰণ কৰে এটা গুৰুত্বপূৰ্ণ খবৰ ওএসটিৰ সভাত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে ওএসটিয়ে এআইডিএফৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি আছে আৰু পুৱাৰ পৰা কেইবাটাও প্ৰান্তত প্ৰচাৰ সভা কৰি আছে য'ত কংগ্ৰেছৰ সমালোচনা কৰিছে আৰু তেনে সময়তে মাইক বিকল হয় আৰু মাইক বিকল হোৱাৰ পাছতেই জনতাৰ ৰুদ্ৰ মূৰ্তি তীব্ৰ বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় হতাহতিৰ সৃষ্টি হয় এনেকৈ বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় নিৰ্বাচনী প্ৰচাৰ সভাত এটা গুৰুত্বপূৰ্ণ খবৰ আসাদুদ্দিন ওএসটিয়ে এআইডিএফৰ হৈ প্ৰচাৰ কৰি আছে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি আছে আৰু মহিলাবাৰীত অনুষ্ঠান চলি থকাৰ সময়তে অনাকাংক্ষিত ঘটনা হয় মাইক বিকল হয় সাউণ্ড সিস্টেম বিকল হোৱাৰ পিছতেই জনতাই ৰুদ্ৰ মূৰ্তি ধাৰণ কৰে একাংশই চকী দাঙি উদ্যত হয় যাৰ ফলত পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰে পৰিস্থিতি শান্ত কৰা বা শান্ত কৰাৰ চেষ্টা কৰিছে যদিও বৰ্তমান সময়তো কিন্তু সেয়া হোৱা নাই এটা গুৰুত্বপূৰ্ণ খবৰ আসাদুদ্দিন ওএসটিৰ প্ৰচাৰ সভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মহিলাবাৰীত ওএসটিৰ নিৰ্বাচনী সভাত হাহাকাৰ জনতাই হাহাকাৰ কৰিবলগীয়া হৈছে দৃশ্যাংশ দেখুৱাই আছো এয়া হৈছে দৃশ্যাংশ মঞ্চৰ পৰা হাত জোৰ কৰি জনতাক শান্ত হ'বলৈ অনুৰোধ কৰিছে নেতাই মঞ্চৰ পৰা এনেকৈ জনতাক শান্ত হ'বলৈ আহ্বান কৰিছে কিন্তু জনতাই ৰুদ্ৰ মূৰ্তি ধাৰণ কৰিছে এনেকৈ নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে অথন্তৰ হয় তীব্ৰ গতিত ঠেলা হেঁচা হতাহতিৰ সৃষ্টি হয় প্ৰচণ্ড কাজিয়া হোৱা দেখিবলৈ পোৱা গৈছে মহিলাবাৰীত ওএসটিৰ নিৰ্বাচনী সভাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় এআইডিএফৰ প্ৰচাৰ সভাত অনাকাংক্ষিত ঘটনা
সভাৰ মাজতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ভাষণৰ পূৰ্বে বিকল হৈছে সভাৰ সাউন্ড সিস্টেম যাক লৈ ক্ষুব্ধ হৈ পৰে জনতা নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মহিলাবাৰীত উপস্থিত হৈছিল আসাদুদ্দিন ওৱেইচি আৰু উপস্থিত হোৱাৰ পিছতে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হয় যি পৰিস্থিতি কেতিয়াও কল্পনা কৰিব পৰা নাছিল ওৱেইচিয়ে হায়দৰাবাদৰ পৰা অসমলৈ আহিছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কিন্তু AIDFৰ সভা দেখিবলৈ পোৱা গৈছে এনেকুৱা পৰিস্থিতি যি পৰিস্থিতি কেতিয়াও কল্পনা কৰিব পৰা নাই হঠাৎ সাউন্ড সিস্টেম বিকল হয় আৰু সাউন্ড সিস্টেম বিকল হোৱাৰ পিছতেই জনতা উদ্যত হৈ পৰে আমাৰ ওচৰত কেইবাটাও দৃশ্যাংশ আছে ভাষণ দিয়াৰ দৃশ্যাংশটো আমি আঁতৰোৱাৰ চেষ্টা কৰিম কেইবাটাও দৃশ্যাংশ আছে এনেকৈ হাত জোৰ কৰি উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আসাদুদ্দিন ওৱেইচিৰ সভাত হাহাকাৰ পৰিৱেশ বিকল হৈ পৰিছিল সাউন্ড সিস্টেম আৰু সাউন্ড সিস্টেম বিকল হৈ পৰাৰ পিছতেই জনতা উদ্যত হয় হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় গুৰুত্বপূৰ্ণ খবৰ মহিলাবাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নিৰ্বাচনী সভাৰ মাজতেই উত্তপ্ত হৈ পৰিছে পৰিস্থিতি মহিলাবাৰীত আসাদুদ্দিন ওৱেইচি উপস্থিত থাকিব লগালগ আৰম্ভ হৈছিল উপস্থিত হোৱাৰ পিছতেই তৎকালীনভাৱে সভা অনুষ্ঠিত কৰাৰ চেষ্টা কৰিছিল কিন্তু হঠাৎ সাউন্ড সিস্টেম বিকল হৈ পৰে গুৰুত্বপূৰ্ণ খবৰ তাৰ পিছতে জনতাই ৰুদ্ৰ মূৰ্তি ধাৰণ কৰে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় চকী দাঙি উদ্যত হৈ পৰে জনতা এনেকৈ আসাদুদ্দিন ওৱেইচিয়ে ভাষণ দি আছে দেখিবলৈ পাইছো সভাত কংগ্ৰেছৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰিছে ওৱেইচিয়ে কিন্তু সভাৰ মাজতেই মহিলাবাৰীত AIDFৰ প্ৰচাৰ সভাত উত্তপ্ত পৰিস্থিতি মাইক বিকল হোৱাত হুলস্থুলীয়া পৰিৱেশ মৰিগাঁৱৰ মহিলাবাৰীত অনুষ্ঠিত হোৱা ওৱেইচিৰ উপস্থিতিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি হয় সভাৰ আৰম্ভণিৰে কিছু সময়ৰ ভিতৰতে সাউন্ড সিস্টেম বিকল হৈ পৰাত এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ওৱেইচি উপস্থিত হোৱাৰ লগে লগে সভাস্থলীত থকা সাউন্ড সিস্টেমত হঠাৎ যান্ত্ৰিক বিজুতি হয় আৰু যান্ত্ৰিক বিজুতিৰ পিছতেই জনতাই ৰুদ্ৰ মূৰ্তি ধাৰণ কৰে যাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় এটা গুৰুত্বপূৰ্ণ খবৰ ওৱেইচিয়ে ভাষণ দি থকাৰ মাজতেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ এনেকৈ চকী দাঙিছে দৃশ্যাংশ দেখুৱাইছো চকী ৰঙৰ দৃশ্যাংশ আহিছে চকী দাঙি পৰিস্থিতি বিশৃংখল কৰে সাউন্ড সিস্টেম বিকল হৈ পৰাৰ ফলত দীৰ্ঘ সময় ধৰি সভাখনত বিশৃংখল অৱস্থা চলি থাকে উত্তেজিত সমৰ্থকৰ মাজত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় যাৰ কাৰণে কিছু সময়ৰ বাবে বন্ধ ৰাখিব লগা হয় অনুষ্ঠান আয়োজকসকলে সাউন্ড সিস্টেম ঠিক কৰিবলৈ চেষ্টা চলাই থাকে আৰু বহু পৰিশ্ৰমৰ পাছত পুনৰ কাৰ্যক্ষম কৰে ইফালে সভাৰ মাজতেই মাইক বিকল হোৱা ঘটনাক লৈ ৰাজনৈতিক মহলতো চৰ্চা আৰম্ভ হৈছে আৰু জনতা ৰুদ্ৰ মূৰ্তি দেখিবলৈ পোৱা গৈছে উত্তপ্ত হৈ পৰিছে সমগ্ৰ পৰিস্থিতি সকলোৱে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে হাত জোৰ কৰি মঞ্চৰ পৰা হাত জোৰ কৰিছে কিন্তু দৰ্শক শান্ত হোৱা নাই জনতা শান্ত হোৱা নাই দেখুৱাইছো দৃশ্যাংশ মহিলাবাৰীত ওৱেইচিৰ সভাত অথন্তৰ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি মাইক বিকল হোৱা কাৰ্যক লৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত যায় পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে যাৰ ফলত কিছু সময়লৈ স্থগিত কৰিব লগা হয় অনুষ্ঠান চকী দাঙি উদ্যত হৈ পৰে বিশৃংখল পৰিৱেশ নিৰ্বাচনী সভাত বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে এগৰাকী ৰাষ্ট্ৰীয় নেতা বুলি কোৱা হয় হায়দৰাবাদী নেতা আসাদুদ্দিন ওৱেইচিৰ দৰে এগৰাকী নেতাৰ সভাত এনেকুৱা পৰিস্থিতি দেখিবলৈ পোৱা গৈছে এয়া AIDFৰ বিফলতা বুলি ক'ব পাৰি নে কৰ্তৃপক্ষৰ বিফলতা ইয়াৰ পিছৰ কথা কিন্তু এগৰাকী নেতাৰ সভাত পৰিস্থিতি বিনষ্ট হৈ পৰিছে বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে ৰাজ্যত যি ৰাজনৈতিক চিন্তাধাৰা
ৰাজ্যত যি ৰাজনৈতিক পৰিৱেশ শান্তি শৃংখলা বৰ্তাই ৰখাৰ যি পৰিৱেশ সেই পৰিৱেশ বৰ্তমান সময়ত বিনষ্ট হৈ পৰিছে বৰ্তমান সময়ত শিক্ষিত বুলি কোৱা একাংশই এনেকুৱা কাণ্ড কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যত নিৰ্বাচনী বতাহ ৰাজ্যৰ চাৰিওপাশে কেৱল নিৰ্বাচনী বতাহ কিন্তু সেই সময়তে এনেকুৱা পৰিস্থিতি দেখিবলৈ পোৱা গৈছে যি পৰিস্থিতি কেতিয়াও কল্পনা কৰিব নোৱাৰে AYDFৰ সভাত ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত লজ্জাজনক কৰা ঘটনা নিৰ্বাচনী প্ৰচাৰ সভাত সুশৃংখলকৈ চলাব নাই পৰা সুশৃংখলকৈ চলাব নোৱাৰি পৰিৱেশ বিনষ্ট হৈছে এখন সভা ভালদৰে চলাব নাই পৰা AYDF কল্পনা কৰক OACৰ সভাৰ মাজতে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়াও OACয়েও হয়তো চাগে কেতিয়াও কল্পনা কৰা নাই এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব বুলি কিন্তু মঞ্চৰ পৰা হাতজোৰ কৰি জনতাক ক্ষান্ত হ'বলৈ অনুৰোধ জনোৱা দেখিবলৈ পোৱা গৈছে গুৰুত্বপূৰ্ণ খবৰ আসাদুদ্দিন OACৰ সভাত অত্যন্তৰ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি একাংশ জনতাই চকী দাঙি উদ্ধত হৈ পৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে মঞ্চৰ পৰা হাতজোৰ কৰি জনতাক ক্ষান্ত হ'বলৈ অনুৰোধ জনাইছে আসাদুদ্দিন OACয়ে AYDFৰ হৈ ৰাজ্যৰ কেইবাটাও প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু সেই সময়তে মহিলাবাৰীত অথন্তৰ ঘটিছে যি অথন্তৰৰ পিছতে ৰাজ্যৰ ৰাজনৈতিক মহলতো চৰ্চা হ'বলৈ আৰম্ভ হৈছে মহিলাবাৰীত OACৰ সভাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি সমৰ্থকৰ মাজত হোৱা দোৱা পৰিৱেশ দৃশ্যাংশ দেখুৱাই আছো এয়া হৈছে দৃশ্যাংশ কল্পনা কৰক এখন নিৰ্বাচনী সভা য'ত একাংশ লোকে জনতাক প্ৰতিশ্ৰুতি দিয়ে জনতাক আশ্বাস দিয়ে সেই কেইগৰাকী নেতাই এখন সভা অনুষ্ঠিত কৰিব পৰা নাই যান্ত্ৰিক বিজুতি হৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই জনতা উত্তেজিত হৈছে কল্পনা কৰক আপুনি এওঁলোকে দেশ চলাব এওঁলোকে নেতা হ'ব এখন নিৰ্বাচনী সভাত পৰিস্থিতি অত্যন্ত বেয়া উত্তপ্ত হৈ পৰিছে পৰিস্থিতি হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে এখন সভাত এনেকুৱা পৰিস্থিতি বিশৃংখল চূড়ান্ত বেমেজালি সুশৃংখল কৰি চলাব নোৱাৰে মঞ্চত উঠি একাংশ লোকে বা একাংশ নেতাই কিন্তু বৰ কথা কয় কিন্তু এই AYDFৰ নেতাই কিন্তু এইখন সভা সুশৃংখল কৰি চলাব নোৱাৰিলে এনেকৈ OACৰ সভাত অথন্তৰ দেখিবলৈ পোৱা গৈছে ইফালে OACয়েও কিন্তু কংগ্ৰেছক সমালোচনা কৰি আছে কংগ্ৰেছে ৭৫ বছৰ ধৰি কেৱল সংখ্যালঘুৰ পৰা ভোট ল'লে আৰু ভোটৰ বিনিময়ত তেওঁলোকক কেৱল হেমাহি দিলে অৱহেলা দিলে আৰু ইয়াৰ স্পষ্ট ৰূপত কৈছে OACয়ে যে কংগ্ৰেছক ভোট নিদিব আৰু এয়া বৰ্তমান সময়ত পৰিৱেশ মহিলাবাৰীত এনেকুৱা পৰিৱেশ দেখিবলৈ পোৱা গৈছে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে জনতা উত্তেজিত হৈ পৰিছে চকী দাঙি উত্তেজিত হৈ পৰা দেখিবলৈ পোৱা গৈছে